নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ বিশেষ দিনটো হৈছে শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ এই বিশেষ দিনটো সকলোৰে ভালে কুশলে গৈছে বুলিয়ে আশা কৰিছোঁ। বাবাই সকলোৰে ওপৰত কৃপাদৃষ্টি বজাই ৰাখক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। এয়া পূজাৰ আৰম্ভণিতে চাইছে, মই ঘৰতে পূজা কৰি লৈ আছোঁ। বাবাক যেনেকৈ পাৰিছোঁ তেনেকৈ অকণমান ঘৰতে পূজা আগবঢ়াইছোঁ। কাৰণ কি মন্দিৰত বহুত দৌৰা দৌৰিকৈ পূজা কৰিব লাগে, কাৰণ কি মানুহৰ বহুত ভিৰ থাকে। সেইকাৰণে শান্তি ভাৱত বাবাৰ আগত বহি শান্তিকৈ বাবাক পূজা অৰ্চনা কৰিব নোৱাৰোঁ কাৰণে মই ঘৰতে আগতে ভালকৈ পূজা কৰি লওঁ। আৰু যিহেতুকে মোৰ ঘৰত লিংগ আছে, বাবাকতো পূজা কৰিবই লাগিব। প্ৰত্যেক সোমবাৰে আৰু সদায় মই বাবাক পানী ঢালোঁ আৰু সোমবাৰে বিশেষকৈ মই ফুল বেলপাতেৰে ভালকৈ পূজা কৰোঁ যেনেকৈ পাৰোঁ। আৰু বাবাক পূজা কৰিবলৈ বিশেষ একো নালাগে, কাৰণ কি বাবাই অলপতে সন্তুষ্ট আৰু সেইটো মানে মোৰো বিশ্বাস। বাবাই অকল পবিত্ৰ মনেদি মোক পূজা অৰ্চনা কৰক সেইটোৱে বিচাৰে। আৰু বিয়াৰ আগতেও মই শিৱৰাত্ৰি পালন কৰিছিলোঁ, কিন্তু যেতিয়াৰ পৰা বিয়া হ'ল মানে মোৰ হাজবেণ্ডে শিৱক বহুত মানে, আৰু যেতিয়াৰ পৰা মোৰ বিয়া হ'ল তেতিয়াৰ পৰা ময়ো মানে সোমবাৰ পালন কৰা হ'লোঁ। বাবাৰ লিংগ ঘৰততো আগৰ পৰাই মানে মোৰ হাজবেণ্ডে থৈছিলে আৰু সেই লিংগত পূজা অৰ্চনা ভালকৈ কৰা হ'লোঁ আৰু প্ৰত্যেক সোমবাৰ মানা হ'লোঁ আৰু বছৰৰ শাওণ মাহটো বাবাৰ নামত ভালকৈ মানো। বাবাক ভালকৈ পবিত্ৰ মনেদি মানিলে সকলো মনৰ আশা পূৰণ হয় বুলি মোৰ একদম দৃঢ় বিশ্বাস। কাৰণ কি মই 16টা সোমবাৰ এটা মনোকামনাৰে পালন কৰিছিলোঁ আৰু ঠিক 16টা সোমবাৰ পাৰ হোৱাৰ পিছতে যি কামনাৰে আশা কৰি পূজা অৰ্চনা কৰি আছিলোঁ, বাবাই ঠিক তাৰে এটা ধুনীয়াকৈ লাহেকৈ কামটো হ'ব বুলি এটা ইংগিত এটা পালোঁ। আৰু ঠিক তেনেকৈ কামটো আমাৰ হ'ল, কিন্তু সম্পূৰ্ণকৈ হোৱাৰ পিছত তাৰে পিছত আপোনালোকৰ আগত মই সেই ঘটনাটো আগবঢ়াম। কেনেকুৱা বাবাই যে অলপতে সন্তুষ্ট, বিশেষ একো কৰিয়ে মই পূজা কৰা নাছিলোঁ। 16টা সোমবাৰ মই ব্ৰত ৰাখিছিলোঁ আৰু বাবাক পূজা অৰ্চনা কৰিছিলোঁ, কিন্তু ঠিক বাবাই আমাৰ মনোকামনাটো পূৰণ কৰি দিলে। আৰু এতিয়া মই এয়া চাওক, বাবাৰ আগত অকণমান পূজা অৰ্চনা যিহেতুকে যেনেকৈ পাৰিছোঁ তেনেকৈ কৰিছোঁ। এতিয়া অকণমান আৰতি কৰি লৈছোঁ বাবাক। আৰু এনেকুৱা নহয় যে বাবাক মই বিশ্বাস কৰোঁ কাৰণে যে আন দেৱ দেৱীক মই পূজা নকৰোঁ, সেৱা নকৰোঁ, সেইটো নহয়। মই ভগৱান মই বহুত মানো, আৰু সঁচাই এই পৃথিৱীত মানুহতকৈ ভগৱানক বেছিকৈ বিশ্বাস কৰিব লাগে বুলি মই বিশ্বাস কৰোঁ। আৰু কাৰণ কি তেওঁৰ অবিহনে ইয়াতে একোৱেই নাই। মানুহ মাত্ৰেই চলনাময়ী, কিন্তু ভগৱানক যদি সদায় মনে প্ৰাণেদি মানা যায় তেওঁ সদায় লগত থাকিব, সেয়াও মোৰ বিশ্বাস। বাবা চবতে বিৰাজমান, তেওঁক সন্তুষ্ট মনেদি য'ত আপুনি পূজা কৰিব তেওঁ তাতে সন্তুষ্ট, সেয়া মন্দিৰত হওক বা ঘৰত হওক। আৰু যিহেতুকে মন্দিৰত বহুত ভিৰ হয়, বাবাক শান্তি কৰি পেলাই ঘিউ মৌৱেদি পূজা অৰ্চনা কৰিব নোৱাৰোঁ। সেইকাৰণে মই ভালকৈ একদম মনে প্ৰাণেৰে মোৰ মন সন্তুষ্ট হোৱালৈকে মই ঘৰতে পূজা কৰি লওঁ। তাৰে পিছত পাৰিলে এপাক মই মন্দিৰত যাওঁ, আৰু আজিও যাম। হাজবেণ্ডৰ দোকানৰ ওচৰত যোনটো শিৱলিংগ আছে তাতে পূজা আছে, তাতে যাম গধূলি। আৰু তাৰে আগতে মই এয়া এনেকৈ বাবাক আৰতি কৰি পেলাই এতিয়া ধূপ চাকি ঘৰত ঘূৰাই লৈছোঁ। আৰু এয়া ছোৱালীজনী অকণমান বাবাৰ আশীৰ্বাদ লৈ লৈছে। আৰু তাৰে পিছত মোৰ পূজা অৰ্চনা এনেকৈ কমপ্লিট হৈ যোৱাৰ পিছত মই অকণমান বাবাৰ আগত ধ্যান কৰিলোঁ, বাবাৰ নাম জপ কৰিলোঁ। আৰু তাৰে পিছত লাহেকৈ মই সেৱা আগবঢ়াই বাবাৰ আগত আজিৰ কাৰণে শিৱৰাত্ৰিৰ বিশেষ পূজাটো কমপ্লিট কৰিলোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ।